নমস্কাৰ। ৰেডিঅ' গোৱালপাৰা 89.6 FM-ৰ সমূহ শ্ৰোতা বন্ধু বান্ধৱীকে মই জয়ন্ত মিঠিয়ে জনাইছোঁ সাদৰ সম্ভাষণ। আজি পাঠ কৰিবলৈ লৈছোঁ আৰণ্য শইকীয়াদেৱৰ গল্প মৃত্যুৰ সাউদ। কষ্ট ক'তনো নাই, অকল কষ্টৰে জানো সফল হ'ব পাৰি? মূৰৰ ওপৰৰ শিল কঢ়িয়াই ৰাজহাড় বেকা হৈ পৰা সেই শ্ৰমিকজনে জানো কষ্ট কৰা নাই? পিছে তাৰ জানো জীৱনলৈ আহিছে কোনো পৰিৱৰ্তন? জীৱনত সফল হ'বলৈ লাগে এক মনোভাৱ। মনলৈ অহা কথাখিনি উৎপলে কম বুলি ভাবিও নকলে। সূৰ্যৰ হেঙুলীয়া পোহৰে তাৰ বগা বিচনা চাদৰখনলৈ আনিছে এক কমলা ৰঙৰ তৰপ। খিৰিকীৰ পৰ্দাখন টানিবলৈ তাৰ এতিয়াও মন যোৱা নাই। বিচনাৰ কাষৰ চকীত আৰামেৰে আউজি আছে উৎপলৰ পুত্ৰ ৰমেশ। এতিয়া কি কৰিব লাগিব দেউতা? ৰমেশৰ এই প্ৰশ্নৰ উত্তৰত মনলৈ অহা কথাবোৰৰ বহিঃ প্ৰকাশ নঘটাই কেনেকৈ কথাখিনি এটা গ্ৰহণযোগ্য উপায়েৰে ক'ব পাৰি তাকেই ভাবি আছে সি। ৰমেশে প্ৰশ্নটোহে কৰি দিছে, উত্তৰলৈ বিশেষ অপেক্ষা কৰা নাই যেন পালে উৎপলে। ৰমেশ ফোন চোৱাত ব্যস্ত। উৎপলে ঘড়ীটোলৈ চালে, 4:30 বাজিছে। আৰু এঘণ্টাৰ পিছত তাৰ দোকান বন্ধ হ'ব। সন্ধিয়া ইমান গ্ৰাহক পোৱা নাযায়। দোকান বন্ধ ৰখাই শ্ৰেয়। অহা এঘণ্টাত হয়তো আৰু 1 বা 2 গ্ৰাহক আহিব। ৰমেশে চকীৰ পৰা উঠি পৰ্দাখন টানি দিলে। সূৰ্যৰ কিৰণ আঁতৰি যোৱাৰ লগে লগে উৎপলৰ জীৱনলৈ নামি অহা অন্ধকাৰো কঢ়িয়াই আনিছেই। সি হয়তো এতিয়াও প্ৰশ্নটোৰ উত্তৰত ৰৈ আছে। কিবা এটা ধৰণে কথাটো ক'ব লাগিব। ইমান সোনকালে হয়তো ৰমেশক কথাখিনি ক'ব নালাগিছিল। শুনাচোন বাবা, কথা কেইটামান আছে। ব্যৱসায়টো তই হাতত ল'ব লাগিব। মাত্ৰ আধা ঘণ্টাৰ আগত কোৱা কথাখিনি উৎপলৰ মগজুৰ খুৰুঙত বাজি আছে। বেডৰুমৰ সন্মুখৰ বেৰত ওলমি থকা এডাল বৃহৎ শালগছৰ পেইণ্টিংখনলৈ চকু পৰিছে তাৰ। কিদৰে এই গছডালেই আছিল তাৰ কাঠৰ ব্যৱসায়ৰ বাবে আগবঢ়োৱা প্ৰথম বলিদান। দুকমুকালিতে 4জন লেবাৰ লৈ উপস্থিত হৈছিল সি। চৰাই চিৰিকটিৰ মাত তেতিয়াও স্পষ্টকৈ ফুটি উঠা নাই। নিশাৰ নিৰাপত্তাৰ নিদ্ৰাৰ পৰা এতিয়াও সিহঁতে উঠা নাই। ইতিমধ্যে উৎপলৰ কপালত কেইটোপালমান ঘামৰ সৃষ্টি হৈছিল। এখন সংৰক্ষিত বনাঞ্চলত কৰিবলৈ যোৱা বেআইনী কাম তাৰ জীৱনৰ প্ৰথম। পিছে এতিয়া পিছু হোৱাৰ প্ৰশ্নই নুঠে। যোৱা 3 মাহ বিভিন্ন পৰিকল্পনা কৰিছিল সি। মাৰ্কেট ষ্টাডি, কাষ্টমাৰ ছেটিছফেকশ্যন, ডিমাণ্ড, ছাপ্লাই, সকলো। কিমান কেইখন দোকান ঘূৰিছিল। গ্ৰীষ্মৰ উৎকট গৰমতো ঘৰ্মাক্ত শৰীৰেৰে গাড়ীৰ তেল পুৰি আৰু মানুহৰ দুৰ্ব্যৱহাৰ সহ্য কৰি সি আগবাঢ়ি গৈছিল এটা গুৰুত্বপূৰ্ণ চাহিদা পূৰণ কৰিবলৈ। শালডালৰ গুৰিত কুঠাৰৰ প্ৰথম আঘাত পেলাওঁতে এইবোৰ কথা তাৰ মনলৈ আহিছিল। কুঠাৰে যেতিয়া গছডালকে স্পৰ্শ কৰিছিল, তাৰ পৰা নিউটনৰ 3য় সূত্ৰ অনুসৰি অংকুৰিত হোৱা শক্তিৰ পৰা তাৰ হাতলৈ উভতি অহা কঁপনিয়ে যেন গছডালৰ বিষ আৰু কান্দোনৰ ইংগিত বহন কৰিছিল। হয়তো উৎপলক সেই সকিয়নি দিছিল এই ব্যৱসায়ত আগ নাবাঢ়িবলৈ। পিছে তেতিয়া বহু পলম হৈ গৈছিল। ৰমেশ আকৌ ফোনত ব্যস্ত হৈ গৈছে। উৎপলৰ এই ফোনৰ ডিষ্ট্ৰেকশ্যনবোৰ বহুমূলীয়া সময়। সি পুতেকক এক গ্ৰহণযোগ্য উত্তৰ দিব পাৰিব। পিছে সি জীৱনত এনেকুৱা কেইবাটাও পৰিস্থিতিৰ সন্মুখীন হৈছে। এই ধৰা হওক তাৰ কাঠৰ ব্যৱসায়ৰ প্ৰথম দিনকেইটা বৰগোহাঁই ঘৰলৈ গৈ ঘৰৰ ৱালখনত এটা উদেন
পেনেলিং বনাই দিয়াৰ যে প্ৰস্তাৱ দিছিল, চাকৰিৰ পৰা অৱসৰ লোৱা বয়োজ্যেষ্ঠ মানুহজনে প্ৰথম ঠিকেই উৎসাহ দিছিল। স্পেচিফিকেশ্যন পৰ্যন্ত ঠিক হৈ গৈছিল। সেই মৰ্মে উৎপলে মিস্ত্ৰীক কাম আৰম্ভ কৰিবলৈ দিছিল। পিছে বৰগোহাঁইৰ মন সলনি হ'ল আৰু অৰ্ডাৰ কেঞ্চেল কৰি দিছিল। উৎপলে সেইদিনা 2 লাখ টকা হেৰুৱাইছিল। ঠিক তেনেকৈ যে ফৰেষ্ট ৰেঞ্জাৰ হৰেণ কলিতাই তাৰ দোকানত হঠাৎ প্ৰৱেশ কৰি কাঠবোৰ ক'ৰ পৰা আনিছ বুলি সুধিলত আৰু এই অনাহকত প্ৰৱেশৰ বিৰোধিতা কৰি উৎপলৰ গালত পৰিছিল ফৰেষ্ট গাৰ্ডৰ এক অপ্ৰত্যাশিত কিন্তু শক্তিশালী স্বৰ। এঘণ্টাৰ বাক বিতণ্ডাৰ অন্তত উৎপলৰ ড্ৰয়াৰৰ পৰা প্ৰায় 1.5 লাখ টকা সৰকি গৈছিল। ৱালত ওলমি থকা ঘড়ীত তেতিয়া 6:30 বাজিছে। নিশ্চয় বাহিৰৰ আন্ধাৰ হৈ পৰিছে। ৱালত ওলমি থকা ঘড়ীত তেতিয়া 6:30 বাজিছে। নিশ্চয় বাহিৰত আন্ধাৰ হৈ পৰিছে। কষ্ট বহুত কৰিব লাগিব তই। কাঠৰ ব্যৱসায় অইন ব্যৱসায়ৰ নিচিনা নহয়। মুখৰ পৰা ফুটি ওলোৱা শব্দকেইটাৰ তৰংগত ৰমেশে দেউতাকালৈ চাইছে। ফোনৰ ওপৰত লৰচৰ কৰি থকা আঙুলিকেইটাৰ পৰা উৎপলে বুজিছে যে তাৰ মনটো এতিয়াও স্ক্ৰীণখনৰ ভাৰ্চুৱেল আৰু কাল্পনিক পৃথিৱীতে আছে। কিন্তু উৎপলৰ এই বিশেষ কাঠ বেপাৰে হয়তো তাৰ জীৱনলৈ আনি দিব বাস্তৱৰ এক বিশেষ ক্ৰূৰতা। এই নিকৃষ্ট বাস্তৱবাদ উৎপলৰ ব্যৱসায়িক জীৱনৰ প্ৰথম কেইটামান দিনতে আহি গৈছিল। হয়, সি ঠিকেই মাৰ্কেট ডিমাণ্ড ষ্টাডি কৰিছিল। কেইবা দশকৰ ডেভেলপমেণ্টৰ পিছত এই চহৰখন কংক্ৰিটৰ জংঘললৈ পৰিৱৰ্তন হৈ যোৱাত সকলোপিনে গছ গছনিৰ অভাৱ। কিন্তু মানুহৰ উডেন ফাৰ্ণিচাৰ, উডেন ফ্ল'ৰিং আৰু উডেন কাৰ্ভিঙলৈ থকা মোহৰ চাহিদা তিলমানো নকমিল। এই চাহিদা পূৰণ কৰিবলৈ উৎপলে নামিছিল সংৰক্ষিত বনাঞ্চলৰ গভীৰতাত। প্ৰাণলৈ অহা শংকালৈ ভ্ৰক্ষেপ নকৰি টকাৰ স্বাৰ্থত হাতত খাৰে ভৰিত খাৰে হাবিলৈ লেবাৰলৈ গৈ সিহঁতৰ কুঠাৰৰ আঘাতেৰে শাল ফালি নিজে স্থাপন কৰা গোপন মিলৰ পৰা উলিয়াই আনিছিল গ্ৰাহকৰ মন পচন্দৰ লিকতা কাঠৰ বাটাম, ফ্ৰেম আৰু ফ্ল'ৰিং। পিছে অতি কষ্টৰে চোৱা চিতা কৰি ডাঙৰ কৰা লাওৰ পুলিডাল কোনোবা এদিন হঠাৎ গৰু এটাৰ গছকত মষিমূৰ হোৱাৰ দৰে তাৰ কাঠৰ বাটামবোৰে আনি দিছিল কল্পনাতীত যন্ত্ৰণা। আফটাৰঅল উৎপলৰ কাঠ প্ৰায় 2 ফাৰ্লং দূৰৈত থকা জয়ন্তৰ দোকানৰ কাঠৰ পৰা কিনো বেলেগ। ইমান বছৰ কাঠৰ বেপাৰ কৰি থকা জয়ন্ত বিজয় বা চন্দনহঁতৰ ওপৰত থকা গ্ৰাহকৰ বিশ্বাস বা ব্ৰেণ্ড ৰয়েলটিৰ বিৰুদ্ধে সি বুজিব কেনেকৈ? গ্ৰাহকৰ বিশ্বাস আৰু ব্ৰেণ্ড ৰয়েলটিৰ বিৰুদ্ধে সি যুঁজিব কেনেকৈ? অৰ্থনীতিৰ ছাত্ৰ উৎপলে ভালকৈয়ে জানে যে ফাৰ্ষ্ট মুভাৰ এডভান্টেজ বা প্ৰথম দোকানীজনে টকা আৰু গ্ৰাহক ক্ৰয়ৰ এই দৌৰত লাভ কৰা প্ৰথম খোজৰ অঘোষিত সুবিধাৰ বিৰুদ্ধে যুঁজ দিবলৈ অৰ্থনৈতিক সমল গঢ়ি উঠা নাছিল। এই ইকনমিক কেপিটেল গঢ় লৈ উঠিবলৈ প্ৰয়োজন হ'ব সময়ৰ। পিছে সি তেতিয়াও পুত গৈ আছিল ধাৰত। পিছে অকল কষ্ট কৰিলেই নহ'ব। মোৰ কাঠৰ বেপাৰত জড়িত হৈ আছে এক আবেগ। ৰমেশৰ অন্যমনস্ক চকুকেইটালৈ চাই কৈ গ'ল উৎপলে। তাৰ মনলৈ আহিছে ব্যৱসায়ৰ আবেগলৈ। আবেগ হেনো ব্যৱসায়ৰ প্ৰধান শত্ৰু। আবেগিক মানুহে ব্যৱসায় কৰিব নোৱাৰে। পিছে পেচেণ্ট নহ'লে ব্যৱসায় নহয়। উৎপলে ঘৰে ঘৰে পঠিয়াইছিল নিজৰ এজেণ্ট বিকিক। কেইবাবাৰো নিজেই গৈছিল, মানুহৰ লগত কথা পাতিছিল, তেওঁলোকক বুজাইছিল নিজৰ প্ৰডাক্টৰ ওপৰত। ৰমণী ডেকাৰ চোতালত থিয় হৈ কৈ গৈছিল তাৰ উডেন ফ্ল'ৰিং কেনেধৰণৰ, সম্পূৰ্ণ উচ্চমানৰ কাঠ। ৰমণী ডেকাই মনোযোগেৰে শুনিছিল। শেষত কৈছিল, উৎপল, তোমাৰ বস্তুবিলাকৰ দাম বেছি। একেখিনি বস্তু জয়ন্তৰ দোকানত কম দামতে পাম। হ'ব পাৰে তোমাৰ বস্তুৰ কোৱালিটি ভাল, কিন্তু ইমান কোৱালিটি কনচিয়াছ আমি এতিয়াও হৈ উঠা নাই। উৎপলে
ডেকাক ধন্যবাদ জনাই মুখত হাঁহি অলপ লৈয়ে ওলাই আহিছিল। পিছে ডেকাৰ চোতালৰ গেট পাৰ হৈয়ে সেই হাঁহি ক্ৰোধলৈ পৰিৱৰ্তিত হৈ মুখত স্পষ্টভাৱে ওলাই পৰিছিল। এই ক্ৰোধাগ্নি ডেকালৈ নাছিল, ই আছিল এইখন চহৰৰ গ্ৰাহকৰ মানসিকতালৈ। এতিয়াও এক নিম্ন খাপৰ মনোবৃত্তিৰে তেওঁলোকে জীৱন নিৰ্বাহত সন্তুষ্ট থাকিবলৈ কুণ্ঠাবোধ নকৰে। তাৰ বোধগম্য হ'বলৈ বাকী নাথাকিল যে জয়ন্ত বিজয়হঁতৰ আধিপত্য অহা কেইবছৰলৈকে থাকিব আৰু এইখন মাৰ্কেটত সি তাৰ এক স্বকীয় স্থিতি নিজেই উপস্থাপন কৰিব নোৱাৰিব। বেপাৰৰ আৱেগ দৰকাৰী, কিন্তু বাধা বিঘিনি আৰু বিফলতা ল'ব পাৰিবলৈ শিকিব লাগিব। বিচনাতে বহি উঠিল উৎপল। এইবাৰ ৰমেশে তাৰ দেউতাকৰ এই স্বতঃফুৰ্ত কাৰ্যলৈ মন দিলে। সি ফোনটো জেপৰ ভিতৰত ভৰালে। এতিয়া হয়তো সিও বুজিছে যে দেউতাকে কিবা গুৰুত্বপূৰ্ণ কথা ক'ব। বিচনাত বহিয়ে উৎপলৰ মূৰটো ঘূৰোৱা যেন লাগিছে। ইমান পৰে বিচনাত বাগৰ দি থকাৰ পিছত হঠাৎ বহি দিলে মগজুলৈ যোৱা তেজৰ চলাচল কমি গৈ অলপ সংজ্ঞাহীন হোৱা যেন লগাটো সম্পূৰ্ণ স্বাভাৱিক। এতিয়া এনেও ইমান ভীতিগ্ৰস্ত হৈ নিজৰ মনোবল ভাঙিব দিব নোৱাৰি। এনেদৰে বহু বছৰ আগতেই উৎপলৰ মনলৈ হঠাৎ আহিছিল। ধাৰাবাহিক দোকানৰ লোকচানত সি ধাৰত পোত গৈছিল। বিজয়হঁতৰ পৰা গ্ৰাহক আঁতৰাই আনি তাৰ ব্যৱসায়লৈ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। কিন্তু তেতিয়াও বিফলতাৰ আৱেগে যাতে তাক আশাহত কৰিব নোৱাৰে তাৰেই চেষ্টা কৰিছিল। সি এতিয়া কথাখিনি কিদৰে ৰমেশক ক'ব তাকে ভাবি আছে। এই যে প্ৰসিদ্ধ খেলুৱৈবোৰ দেখিছ, তেওঁলোকে কেতিয়াবা গুৰুত্বপূৰ্ণ খেলবোৰতেই হাৰি যায়। দেশবাসীৰ অনুৰাগীৰ আশাত চেঁচা পানী পেলায়। পিছে সকলো পিনে বিফলতা বা ফেইলাৰৰ গ্লানিক পিছতো নিজকে বিচলিত হ'বলৈ নিদি পৰৱৰ্তী মেচত পূৰ্ণ দমেৰে কাম বেক কৰা দেখা যায়। খেলুৱৈৰ কথা বাদ দে, আমাৰ ডাঙৰ উদ্যোগপতি কেইজনৰ কথা ভাবিছা। বাটত উজতি খুৱাই তেওঁলোকৰ জীৱনৰ অংশ। ফেইলাৰ ইজ এ পাৰ্ট অব এ বিজনেছমেন লাইফ। কথাখিনি ক'বলৈ মুখ মেলিয়ে পুনৰ এক খেপ ঢুকি উৎপলে কোনো শব্দ উচ্চাৰণ নকৰিলে। ঠিকেই, তাৰ জীৱনলৈ কেইবাবাৰো বিফলতাৰ বতাহে কঢ়িয়াই আনিছিল কেইবাটাও দুঃস্বপ্ন আৰু প্ৰতিবাৰে সি সেই মৰিশালী সদৃশ কাল্পনিক দেওনা পাৰ কৰি আহিবলৈ সক্ষম হৈছিল। কিন্তু এই দেওনা পাৰ হোৱাত সহায় কৰি দিছিল ভাগ্যই। উৎপলৰ স্মৃতিয়ে ৰোমন্থন কৰিছে ভাগ্যৰ সেই সন্ধিক্ষণলৈ, যিদিনা তাৰ দোকানলৈ অশ্ৰুসিক্ত নয়নেৰে আহিছিল নিৰ্মল হাজৰিকাৰ সদ্য বিধৱা হোৱা ভাৰ্যা কংকনা হাজৰিকা। নিৰ্মল হাজৰিকাৰ এক অচিন ৰোগত মৃত্যু হৈছিল। ছালত ক'লা দাগ আৰু চকুৰে ক'লা তেজ নিগৰিবলৈ ধৰা এই ৰোগৰ উৎস ডাক্তৰেও ধৰিব পৰা নাছিল। বহুতে কৈছিল ইমান বছৰে কয়লাৰ খনিত কাম কৰাৰ পৰিণতি এয়া। আন কিছুমানে হাজৰিকাৰ চৰিত্ৰলৈ আঙুলিয়াই টুৱাইছিল। ৰোগ তাৰেই পৰিণাম। শেষত দ্বিতীয় কাহিনীৰে মানুহৰ মাজত প্ৰচলিত হ'ল, যেতিয়া নিৰ্মল হাজৰিকা মৃত্যুশয্যাত এজনো সম্পৰ্কীয় নাহিল তেওঁক লগ ধৰিবলৈ। মৃত্যুৰ পিছত শেষকৃত্যৰ দায়িত্ব পৰিল কংকনাৰ ওপৰত। সকলো পিনৰ পৰা বৰ্জনৰ সন্মুখীন হোৱা হাজৰিকাই মৃত্যুৰ সময়তো এক সম্পূৰ্ণ সৎকাৰৰ পৰা প্ৰত্যাশিত হ'ল। কোনো এজন পুৰোহিতে মান্তি নহ'ল, আনকি চন্দালো আঁতৰি গ'ল। কলা দাগেৰে বিভৎস ৰূপ ধাৰণ কৰা মৃত শৰীৰটোৰ পৰা কংকনাই নিজেই কাঠ সংস্কাৰ কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ প্ৰথমে সকলোৰে চিনাকি আৰু বিশ্বাসী জয়ন্ত আৰু বিজয়হঁতৰ ওচৰত গ'ল। পিছে সিহঁত দুয়োজনেই সৎকাৰৰ কাৰণে খৰি পৰ্যন্ত দিবলৈ মান্তি নহ'ল। উপায়ন্তৰ হৈ কংকনা উপস্থিত হৈছিল উৎপলৰ দোকানৰ দুৱাৰদলিত। যিকোনো টকা দিবলৈ প্ৰস্তুত আছিল তেওঁ। মাত্ৰ গিৰিয়েকৰ শেষকৃত্য সম্পাদন কৰিবলৈ খৰি কেইডালমান ব্যৱস্থা কৰি দিলেই হ'ল। অন্য দিনত উৎপলে কেতিয়াও তেওঁৰ পৰা টকা নল'লহেঁতেন।
মৃতকৰ পৰা মুনাফা উঠোৱা ঘোৰ পাপ। পিছে কেইবা লাখ টকা ধাৰত পোত গৈ থকা উৎপলৰ বাবে এই প্ৰস্তাৱ নাকচ কৰা সম্ভৱ হৈ নুঠিল। সেই কংকনা হাজৰিকাক খৰিৰ উপৰি নিজৰ বনোৱা কেইজন লগাই নিৰ্মল হাজৰিকাৰ সেই কৃত্যখিনি কৰাই দিলে। সেইদিনা সি এগৰাকী অনুগত গ্ৰাহক অৰ্জন কৰিলে। লগতে বহু দিনৰ মূৰত টকা কেইটামান ড্ৰয়াৰত সোমাল। তাৰপিছত হঠাৎ উচাপ খাই উঠিল উৎপল। ইমান পৰে মৌন হৈ পুৰণা স্মৃতি ৰোমন্থন কৰি থাকোঁতে সি পাহৰিয়ে গৈছিল যে ৰমেশ তাৰ উত্তৰলৈ অপেক্ষা কৰি আছে। বহুপৰ মনে মনে নিশ্চয় থকা নাই সি। ঘড়ীৰ কাটাৰ মতে সি 2 মিনিটমানহে চাগে চিন্তা কৰি আছে। কি যে আজব এই চিন্তা শক্তি! মাত্ৰ 2 মিনিটৰ ভিতৰতে তাক এখন পুৰণা পৃথিৱীলৈ লৈ গ'ল। তাৰ পৰিক্ৰমা কৰি ঘূৰিও আহিল সি। পিছে ঠিক তেনেকৈয়ে নিৰ্মল হাজৰিকাৰ খৰিৰ খবৰটো সেইদিনা পোহৰৰ গতিৰ দৰে গোটেই চহৰখনেদি বিয়পি গৈছিল। সকলো পিনে কোৱাকৈ হৈছিল উৎপলৰ কৰ্মকাণ্ডৰ বিষয়ে। উৎপলেও অনুভৱ কৰিছিল মানুহৰ এই চুপতি আৰু তাৰ লগত সংলগ্ন মৌন চাৱনীয়ে তাৰ বুকুৱেদি ভেদি যোৱা আক্ৰোশ আৰু লজ্জাৰ শক্তিশাল। নিজৰ পৰিয়ালৰ কাকো ক'বলৈ সাহস নহল তাৰ। পিছদিনা যেতিয়া দোকানৰ চাটাৰখন ওপৰলৈ ঠেলি দিছিল, অন্য দিনতকৈ অধিক ওজনৰ যেন লাগিছিল তাৰ। আগদিনাৰ ঘটনাৰ বুজাই তাৰ দোকানলৈ যেন আনিছিল এক স্থবিৰতা। তথাপি সি দোকান খুলি গাদীত বহি অপেক্ষা কৰিছিল দিনটোৰ নতুন গ্ৰাহকলৈ। হয়তো আগদিনাৰ বাতৰি বিয়পি যোৱাৰ বাবে আজি কোনেও উৎপলৰ কাঠ আৰু ফাৰ্নিচাৰ কিনিবলৈ নাহে। গ্ৰাহকৰ সলনি যেতিয়া পুলিচ কনিষ্টবল হৰেণ দাসে দোকানত ভৰি থৈছিল, খাকী পোছাকযোৰ দেখিয়ে উৎপলৰ লাজ আৰু আক্ৰোশৰ ভাৱ পৰিৱৰ্তন হৈছিল আতংকলৈ। দাসে কিবা কোৱাৰ আগতেই উৎপলে কৈ দিছিল আৰু কেতিয়াও নকৰো বুলি। দাসৰ আগত হাতযোৰ কৰি থিয় দি আছিল সি। খাকী পোছাকধাৰীজনে একো আৱেগৰ চিন নেদুখুৱাই মাত্ৰ সুধিলে, শেষকৃত কৰিবলৈ কিমান টকা লাগে আপোনাক? উৎপলে আৰু কেতিয়াও নকৰো বুলি কেইবাবাৰো দোহাৰিছিল যদিও কনিষ্টবল দাস পতিয়ন নগৈ তাৰ টেবুলত কেইহাজাৰমান টকা থৈ দিছিল। ইমান পৰে কনিষ্টবলজনক টকা কেইহাজাৰমান খুৱাব লাগিব বুলি ভাবি থকা উৎপলে তেতিয়াহে বুজিছিল যে তাৰ দোকানে অফাৰ কৰা সেৱাৰ পুনৰ প্ৰয়োজন হৈছে। পিছত অনুশোচনাত ভুগিব লাগিব বুলি জানিও ধাৰৰ চক্ৰবহুৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় বুলি মনক সান্তনা দেখি আকৌ এবাৰ খৰি আৰু মানুহৰ ব্যৱস্থা কৰি দিছিল। কেইদিনমান আগতে নদীৰ দাঁতিত অৱস্থিত এক অচিনাক্ত মৃতদেহৰ শেষ সংস্কাৰ কৰিবলৈ পুলিচৰ সহায়ৰ হাত হৈ উঠিছিল সি। তাৰপিছত এই ব্যৱসায়টোৰ বিষয়ে পুংখানুপুংখৰূপে জানিব লাগিব। পুনৰ ৰমেশক উদ্দেশ্যি উৎপলে কৈ গ'ল, মাৰ্কেটখন ভালদৰে বুজিব লাগিব। গ্ৰাহকৰ ভাল পোৱা বেয়া পোৱা, কম্পিটিটৰ কোন আছে, সিহঁতৰ শক্তি ক'ত, দুৰ্বলতা ক'ত, এনেবোৰ কথা বুজিব লাগিব। মাৰ্কেটত নিজকে এজন বিশ্বাসযোগ্য খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। যেতিয়া কনিষ্টবল হৰেণ দাসে শেষকৃত সম্পন্ন কৰি খবৰটো থানাৰ দাৰোগা দুৱৰাক দিছিল, তেতিয়াৰ পৰাই হয়তো উৎপলৰ ওপৰত আন নহলেও পুলিচৰ আস্থা বাঢ়ি গৈছিল। আগন্তুক 1 মাহত পুলিচে তাৰ পৰা 4বাৰমান সহায় লৈছিল আৰু উৎপলে কিছু টকা ব্যৱসায় কৰিব পাৰিছিল। অচিনাক্ত মৃতদেহৰ সন্মানজনক বিদায় দিয়াৰ স্বাৰ্থত এনেদৰে উৎপলে নিজৰ ব্যৱসায়ক এটি জাষ্টিফিকেশ্যন দিছিল। দাৰ্শনিক জেৰেমি বেনথামৰ তত্ত্ব অনুসৰি নিজকে সন্তুষ্ট কৰিছিল সি। আফটাৰ অল ইয়াত দোষী হোৱাৰ কাৰণ জানো কিবা আছে? মৃত্যুৰ সময়ত কি ধনী কি দুখীয়া সকলো এক হৈ যায়। কেৱল প্ৰতিজন মানুহে বিচাৰে পাৰ্থিৱ দেহাৰ পৰা এক সন্মানীয় বিদায়। উৎপলে তাকেই দি আছে। তাৰ বিনিময়ত এটা খৰচ আছে আৰু সেই খৰচকে উৎপলে দাম হিচাপে লয়।
ইয়াত কাৰো অপকাৰ হোৱা নাই, তদুপৰি মানুহৰ লাভহে হৈছে। বেন্থামৰ তত্ত্বমতে ই এক গ্ৰহণযোগ্য প্ৰস্তাৱ। উৎপলে ইতিমধ্যে আৰক্ষীসকলৰ লগত এক ভাল বন্ধুত্ব স্থাপন কৰি লৈছিল। হৰেণ দাসে নিজৰ ঘৰৰ ফাৰ্নিচাৰো তাৰ দোকানৰ পৰাই লৈছিল। নিজৰ গ্ৰাহকৰ লগত ভাল সম্পৰ্ক স্থাপন কৰা আৰু তাক বঢ়াই লৈ যোৱা এজন সফল ব্যৱসায়ীৰ দায়িত্ব। উৎপলে ৰমেশক কৈ গ'ল। মাত্ৰ 10 মিনিট বিচনাত বহি তাৰ ভাগৰ লগা যেন হ'ল। সময় কমি আহিছে বুলি সি বুজি পাইছে। আকৌ বিচনাত বাগৰ দি এবাৰ এঙামুৰি মাৰি সি কৈ গ'ল, পিছে নিজৰ পুৰণা বিশ্বস্ত গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰি থকাটো আকাশত চাং পতাৰ নিচিনা কথা। বজাৰত এজন নতুন খেলুৱৈ আহি সকলোকে নিজৰ তালৈ কাঢ়ি লৈ যাব পাৰে, তেতিয়া তাজপাতৰ ঘৰৰ দৰে তোমাৰ ব্যৱসায় সাম্ৰাজ্য খহি পৰিব। এই কথা ভাবিয়েই উৎপলে তেতিয়া অকল পুলিচৰ ওপৰতে নিৰ্ভৰ নকৰি নতুন গ্ৰাহকলৈ ৰঙা দলিচা পৰাৰ কথা ভাবিলে। দোকানত সৰুকৈ আঁৰি দিছিল এখন ফলক। ইয়াত শেষকৃতৰ সকলো সামগ্ৰী উপলব্ধ। ইতিমধ্যে নিৰ্মল হাজৰিকাৰ পত্নী আৰু হৰেণ দাসৰ মুখৰ পৰা গোটেই টাউনতে বিয়পি যোৱা উৎপলৰ দোকানৰ ৰেপুটেশ্যনে বিশেষ সহায় কৰিছিল নতুন গ্ৰাহক গোটোৱাত। এজন দুজনকৈ কেইবাজনো গ্ৰাহকৰ আগমন ঘটিছিল তাৰ দোকানলৈ। চহৰীয়া মানুহৰ সময় বৰ মূল্যৱান, টকা বেছি আৰু ৰীতি সংস্কৃতিৰ প্ৰতি টান কম। উৎপলেই তিনিওটা কাৰকৰ জটিল সংমিশ্ৰণৰ পৰিৱৰ্তে এক অতি সৰল ফৰ্মুলা উলিয়াই দিছিল। মৃতকৰ পৰিয়ালে তাক যাৱতীয় টকাখিনি দিলে সি শেষকৃত প্ৰতিটো দিশৰ ব্যৱস্থা কৰি দিয়ে। গ্ৰাহকৰ সময় আৰু কষ্ট লাঘৱ হোৱাৰ উপৰিও নীতি ৰীতিবোৰো গতানুগতিকভাৱে পালন কৰা যেন হয়। কংক্ৰিটৰ জংঘলত খৰিৰ অভাৱ পূৰণ কৰিবলৈ উৎপলে এক বলিষ্ঠ ছাপ্লাই চেইন গঢ়ি তুলিছিল। গাঁৱৰ ওচৰৰ সংৰক্ষিত বনাঞ্চলৰ গোপন মিলৰ পৰা চহৰৰ দোকানলৈ আহি পোৱা উৎপলৰ প্ৰতিডাল কাঠ আছিল উচ্চ মান বিশিষ্ট। অৰ্থনৈতিক শাস্ত্ৰত কোৱাৰ দৰে উৎপলে নিজৰ কাঠৰ ব্যৱসায়ত কৰি উলিয়াইছিল প্ৰডাক্ট ডিফাৰেঞ্চিয়েশ্যন। বিজয় জয়ন্তহঁতৰ দোকানৰ পৰা উৎপলে নিজকে এক পৃথক সেৱাৰ বিক্ৰেতা হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নতুন গ্ৰাহকক আকৰ্ষণ কৰিবলৈ যাওঁতে কিছুমান নতুন সমস্যাৰ সন্মুখীন হোৱা যায়। উৎপলে সন্মুখত বেৰখন চাই কৈ গৈছে। সি দেখিছে যে ৰমেশে এতিয়াও মনোযোগ দি শুনি আছে। কিমান দেৰি সি এনেকৈ শুনি থাকে ক'ব নোৱাৰি। আজিৰ দিনত মানুহৰ এটেনশ্যন স্পেন বা মনোযোগ দিয়াৰ ক্ষমতা মোবাইল ফোনত উপলব্ধ 1 মিনিট দৈৰ্ঘ্যৰ ভিডিঅ'বোৰৰ নিচিনাই চুটি। সি ভাবিলে, এটা সঁচা কাহিনী নকলে তাৰ কথাখিনিৰ প্ৰতি এটা আকৰ্ষণ আঁতৰি যাব। তাৰ কথাখিনিৰ প্ৰতি থকা আকৰ্ষণ আঁতৰি যাব। প্ৰতিজন গ্ৰাহকৰে চাহিদা বেলেগ বেলেগ হ'ব পাৰে। কাৰোবাৰ হয়তো নিয়ম সংস্কৃতিও অন্যতকৈ পৃথক হ'ব পাৰে। এই যে এদিন ৰেবেকা আহিছিল চলচলীয়া চকুৰে, গিৰিয়েকৰ মৃত্যুত শোকস্তব্ধ হৈ উৎপলৰ দোকানৰ সন্মুখত থিয় দিছিল তাই। গিৰিয়েকৰ মৃত্যুত শোকস্তব্ধ হৈ উৎপলৰ দোকানৰ সন্মুখত থিয় দিছিল তাই। সেইদিনা ৰেবেকাৰ প্ৰয়োজন হৈছিল এটা কফিনৰ। পিছে ইমান দিন সব সৎকাৰৰ কাৰণে খৰি যোগান ধৰা উৎপলৰ দোকানত নাছিল কোনো কফিন। কিন্তু গ্ৰাহকক তেতিয়াও নিৰাশাৰে উভতি যাবলৈ নিদিয়া উৎপলে 2 ঘণ্টাৰ ভিতৰতে দোকানৰ মিস্ত্ৰী লগাই বনাই পেলাইছিল এটা কাঠৰ কফিন। দুখ বিহ্বলতাৰ ধামখুমীয়াৰ মাজতো ৰেবেকাৰ মুখত ফুটি উঠিছিল এক আশাৰ ৰেঙনি। উৎপলেও তাৰ পৰা এটকাও লোৱা নাছিল। কিন্তু ৰেবেকাৰ সমাজত উৎপলৰ গ্ৰহণযোগ্যতা আৰু ৰেপুটেশ্যন প্ৰতিষ্ঠিত হৈছিল। কথাখিনি ক'বলৈ মন গৈও শেষত নকলে সি। বাহিৰত গাড়ীৰ শব্দ শুনা যেন গৈছে। নিশ্চয় উশাহ আহিছে। এতিয়া চাগে ৰমেশ উঠি যাব তাৰ মাকৰ ওচৰলৈ।
পিছে সি তাতেই বহি আছে। তাৰো যেন দেউতাকৰ ব্যৱসায়ৰ বিষয়ে জনাৰ কৌতূহল বাঢ়ি গৈছে। উৎপলেও কৈ গৈছে, আমাৰ ব্যৱসায়ত গ্ৰাহক সাধাৰণতে এবাৰেই আহে, কিন্তু আমাৰ ছাৰ্ভিচ তেওঁৰ লগত ভাল হ'ব লাগিব। তেওঁ আন সম্ভৱতঃ গ্ৰাহক বা পটেঞ্চিয়েলৰ ক্লায়েণ্টবোৰক আমাৰ কথা কয়। অকল তাকেই নহয়, কেতিয়াবা কিছুমান কোনেও ভাবিব নোৱাৰা সম্ভাৱনাই দেখা দিয়ে। তাৰ সম্পূৰ্ণ সুবিধা ল'ব পৰাটো অতি গুৰুত্বপূৰ্ণ। যেতিয়া মহামাৰীটোৱে চহৰখনৰ ওপৰত এৰি দিছিল মৃত্যুৰ এক অভূতপূৰ্ব বিভীষিকা, তেতিয়া উৎপলৰ দোকানলৈ আহিল এক বিজনেছ অপৰচুনিটি, যাৰ বাবে সি আছিল সম্পূৰ্ণ অপ্ৰস্তুত। উৎপলে ক'ৰবাত পঢ়িছিল, এভৰিবডি লাভছ এন গুড ট্ৰেজেডি। মৃত্যুৰ কিৰিলিত জৰাজীৰ্ণ হৈ পৰা ভীতিগ্ৰস্ত নাগৰিকৰ জীৱনৰ মূল্য কমি যোৱাৰ সমান্তৰালভাৱে বাঢ়ি গ'ল উৎপলৰ দোকানৰ কাঠৰ চাহিদা। এনেদৰে জীৱনলৈ নামি অহা এক আকস্মিক সুযোগৰ লগত খাপ খাব পৰাকৈ ক্ষমতা নাছিল উৎপলৰ। হঠাৎ বৃদ্ধি পোৱা চাহিদা পূৰণ কৰিবলৈ সি নিয়োগ কৰিবলগীয়া হৈছিল আৰু 3জন বনুৱাক। সেই মহামাৰীতে উৎপলে শেষ কৰিছিল সকলো ধৰণৰ ঋণৰ বোজা। কি যে আছিল দিনবোৰ। মাৰ্কেটখন চিৰ পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাই ল'ব নোৱাৰিলে নকিয়া কোম্পানীৰ দৰে অধপতন হ'ব। ৰমেশে টিপি থকা স্মাৰ্টফোনটোলৈ চাই উৎপলে আকৌ ক'বলৈ ধৰিছে, এটা সময়ত মাৰ্কেট লিডত থকা নকিয়া, এপল আৰু ছেমছাঙৰ স্মাৰ্টফোনৰ সন্মুখত টিচ দিব নোৱাৰি বন্ধ হৈ গৈছিল। নকিয়াৰ হয়তো এক অহংকাৰ আছিল যে সিহঁতৰ ফোনক কোনেও চেৰ পেলাব নোৱাৰে। কিন্তু পৰিৱৰ্তনশীল বজাৰখনত হঠাৎ ঠেহ পাতি বহি থকা এক ধুমুহাৰ সন্মুখত খোলা আকাশৰ তলত থিয় হৈ থকা হয়তো একেই কথা। প্ৰবল শক্তিৰ বিৰুদ্ধে একো নকৰি নিজকে ধূলিক্ষাত হ'বলৈ দিয়া। এই কথা উৎপলে ভালকৈ বুজিছিল। যেতিয়া এমাজন আৰু ফ্লিপকাৰ্টে চহৰখনত ই-কমাৰ্চৰ খোপনি পুতিছিল, তেতিয়াই উৎপলে আৰম্ভ কৰি দিছিল হোম ডেলিভাৰীৰ সুবিধা এটা। নিৰ্দিষ্ট ফোন নম্বৰত, এই নম্বৰত যিকোনো গ্ৰাহকে কল কৰিয়ে নিজৰ ঠিকনা আৰু যাৱতীয় সামগ্ৰীৰ আবেদন দিলেই হ'ব। এঘণ্টাৰ ভিতৰত কফিন বা খৰিৰ সৈতে বিচৰা সকলো সামগ্ৰী এখন গাড়ীত আহি ঘৰত উপস্থিত হ'বই। পইচা দিয়াৰ ব্যৱস্থা হ'ল কেছ অন ডেলিভাৰী। যিকোনো গ্ৰাহক সেৱাত সন্তুষ্ট নহ'লে ধন উভতাই দিয়াৰ ব্যৱস্থাও কৰি দিছে সি। এনেদৰে সমগ্ৰ চহৰতে উৎপলৰ দোকানে লাভ কৰা সমাদৰত তাৰ দোকানৰ পৰিসৰ বৃদ্ধি পাবলৈ সক্ষম হৈছে। মৃত্যুৰ হাউদ বুলি কিছুমানে কয় যদিও উৎপলে নিজকে জানে যে সি এই চহৰৰ এক অপৰিহাৰ্য অংশ, এছেঞ্চিয়েল ছাৰ্ভিচ বা অত্যাৱশ্যকীয় সেৱা। আৰু এই জৰুৰী সেৱাৰ দায়িত্বকে সি দিবলৈ ওলাইছে পুত্ৰ ৰমেশক। তাৰ মনত এতিয়াও আশংকা আছে, সৰু ল'ৰাটোৱে পাৰিবনে নাই ল'বলৈ এই গুৰু দায়িত্ব। কেতিয়াও মৃত্যুৰ সন্মুখীন নোহোৱা ফুল কোমলীয়া ল'ৰা এটাই মানুহৰ হিয়া ভগা কান্দোন শুনিও সংযত হৈ বিক্ৰী আৰু লাভৰ কথা ভাবিব পাৰিবনে? দেউতাকৰ দৰে সিও জানো কেইজনমান ঈৰ্ষাপৰায়ণ মানুহে কৰা বদনামৰ পৰা নিজকে মানসিকভাৱে আঁতৰাই পেলাব পাৰিব? মাত্ৰ 18 বছৰ বয়সতে ৰমেশে ইমান হেঁচাৰ সন্মুখীন হ'ব লাগিব বুলি কেতিয়াও ভবা নাছিল উৎপলে। নিশ্চয়কৈ 25-26 বছৰমানত তাক কাঠৰ ব্যৱসায়ত সোমোৱাই দিলেহেঁতেন, কিন্তু 18 বছৰত এনেবোৰ চিন্তাই কোলাহল লগাইছে তাৰ মনৰ ভিতৰত। পিছে সময়ো বৰ তাকৰ। অতি সোনকালে ৰমেশে এই সেৱা আঁতিগুৰি বুজি নাপালে ইমান কষ্টৰে গঢ়ি তোলা এই ব্যৱসায়ৰ হয়তো অৱসান ঘটিব। কওঁ নকওঁকৈ আজি উৎপলে শেষত কথাটো উলিয়াই দিছে। যোৱা কিছুদিনৰ পৰা বিভিন্ন বিভাগৰ তৎপৰতাত সংৰক্ষিত বনাঞ্চলৰ পৰা কটা গছ উলিয়াই আনিবলৈ কঠিন হৈ পৰিছে। ৰমেশে ব্যৱসায় হাতত ল'লে প্ৰথম কামেই হয়তো হ'ব বৰ্তমান খৰিৰ যোগান মজবুত কৰা।
শীঘ্ৰে কেইডালমান খৰিৰ বিশেষ প্ৰয়োজন হ'ব। যোৱা সপ্তাহত ডাক্তৰ কলিতাৰ চিকিৎসাত উৎপলৰ শৰীৰত ধৰা পৰা দুৰাৰোগ্য ৰোগে মাত্ৰ 2 মাহৰ সময়সীমা বান্ধি দিয়া কথাটো দেখি ৰমেশক এতিয়াই কম বুলি ভাবি পেলাইও নকলে। ধন্যবাদ। ৰেডিঅ' গোৱালপাৰাই আগবঢ়াইছে এই গল্পটি। আপোনালোকে শুনি কেনে পালে জনাব। ধন্যবাদ। নমস্কাৰ।